নাওৰ ভাৰ কাৰখানাৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণৰ বাতৰিবিলাক পাই আছোঁ আৰু এইটোও পাইছোঁ, এইটো এবছৰ ডেৰ বছৰ আগৰ বাতৰি আছিল। এইটো ভাৰতবৰ্ষত 8টা পাব্লিক ছেক্টৰ ইউনিটক বিক্ৰী কৰিব, এই কথাটো ল'লে তাতে BVFCL নামৰবোৰ সোমাই আছে। এই ক্ষেত্ৰত আমি যথেষ্টখিনি প্ৰতিবাদো কৰিছিলোঁ আৰু আজিৰ তাৰিখলৈকে কৰি আছোঁ। কিন্তু কথা হ'ল কি, এইখিনি আমি ভাবোঁ আজিৰ তাৰিখত আমাৰ কেবিনেট সিদ্ধান্ত হৈছিলে নামৰ 4ৰ্থ গোট 2015 চনত। অঁ, কেবিনেট সিদ্ধান্ত হৈছে, কেবিনেট সিদ্ধান্ত 2015 চনত কেবিনেট সিদ্ধান্ত হোৱা যিটো এটা প্ৰস্তাৱ আছিলে, কেবিনেটৰ এপ্ৰুভেল প্ৰস্তাৱ এটা আজি ৰূপায়ণ নকৰাৰ কাৰণে যিমান দেৰি হৈ গৈ আছে সিমান নতুন নতুন সমস্যা আহি আছে। সেইকাৰণে আমি পোনছাতে এটা কথা কওঁ যে ভাৰতবৰ্ষত আমি জানো যে কেবিনেট সিদ্ধান্তটো বহুত ডাঙৰ এটা সিদ্ধান্ত, য'ত প্ৰধানমন্ত্ৰী জড়িত থাকে। গতিকে প্ৰধানমন্ত্ৰী য'ত জড়িত আছে তেনে ক্ষেত্ৰত নামৰ 4ৰ্থ গোটটো স্থাপন হোৱাটো আমি বিচাৰোঁ আজিৰ তাৰিখত। আৰু এটা কথাই বিচাৰোঁ যে প্ৰধানমন্ত্ৰী যিটো হেৰি আছে 4ৰ্থ গোট নোহোৱালৈকে নামৰ ভাৰ কাৰখানাৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ হ'ব নালাগে, এই কথাখিনি হয়। আৰু তাৰ এটা উজু আমি এটা পন্থা দেখিছোঁ। ইতিমধ্যে আমি কেন্দ্ৰ চৰকাৰতো আমি আহ্বান জনাইছোঁ, কালি পৰহি প্ৰধানমন্ত্ৰীলৈও আমি মেম'ৰেণ্ডাম লিখিছোঁ, কৈছোঁ যে আমাৰ ভাৰতবৰ্ষত 5টা যেনেকৈ সাৰ কাৰখানা, মৰি যোৱা সাৰ কাৰখানা, বহি থকা সাৰ কাৰখানা ৰিভাইভেলৰ কাৰণে বা এইখিনি পুনৰুদ্ধাৰৰ কাৰণে নমিনেশ্যন ছিষ্টেম কৰি পেলাই, নমিনেশ্যন ছিষ্টেম কৰি বা বেলেগ বেলেগ কোম্পানীবিলাকক মাতি আনিছে, মাতি আনি তেওঁবিলাকক সেই হেৰিবিলাক, যি বন্ধ প্লাণ্টবিলাক পুনৰ বনাবৰ কাৰণে তেখেতলোকক নিৰ্দেশ দিলে। আৰু নিৰ্দেশ দিয়াত ইতিমধ্যে তেখেতক হেৰিবিলাকে বনাই, কোম্পানীবিলাকে বনাই পেলাই হেণ্ডঅভাৰ কৰিলে, তাৰপিছত প্ৰডাকশ্যন হ'ল। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে তেখেতে মানে ইনাগুৰেশ্যন কৰিলে, বৰ ভাল লাগিলে দেখি। কিন্তু এটা কথা কওঁ, আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, সেইকাৰণে আমি মেম'ৰেণ্ডামখনত আমি লিখিছোঁ, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে তেখেতে যিহেতু কেবিনেট সিদ্ধান্তটো লৈছিলে সেইটো তেখেতক ৰূপায়ণ কৰাটো দৰকাৰ। আৰু লগে লগে আমি এটা কথাও আমি কৈছোঁ আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ, অসমৰ বিধানসভা ইতিমধ্যে চলি আছে। বিধানসভাৰ মাননীয় মুখ্যমন্ত্ৰীকো কওঁ আমি এটা কথা, যে নমিনেশ্যন যিটো ছিষ্টেম বাছি ল'ব লাগে কোম্পানীবোৰ, অসমৰ মাটিত আছে অইল ইণ্ডিয়া আছে, ONGC আছে, গেইল আছে, বা ভাৰতবৰ্ষৰ অসমৰ বাহিৰতো বাকী সেইবিলাকতো ভাল ভাল কোম্পানী আছে। এইবিলাক মাতি অনা বা তেওঁবিলাকক নমিনেট কৰাৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে বিশেষ এটা ভাগ লওক, ইয়াত এটা তেখেতসকলে মানে উদ্যোগ লওক। আৰু উদ্যোগ লোৱাটো আমি কামনা কৰিছোঁ। নাওপৰৰ ৰাইজে সকলোৱে আমি এইটো বিচাৰিছোঁ, তেখেতে এইটো ক্ষেত্ৰত নমিনেশ্যন ছিষ্টেম যিটো আছে তাত উদ্যোগ লওক আৰু সাৰ কাৰখানাও দিব লওক। নহ'লে ইয়াত 2 লাখ 3 লাখ মানুহ ইয়াত ডাইৰেক্টলি, কৃষকক বাদ দিও ইয়াত সাৰ কাৰখানা কাৰ্য যদি বন্ধ হয়, লাইট নাইকিয়া হ'ব, পানী নাইকিয়া হ'ব, চাকৰি নাইকিয়া হ'ব, সকলো নাইকিয়া হ'ব। এই সমস্যাখিনি নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰতে পৰিবগৈ বুলি ভাবোঁ। সেয়েহে তেখেতক এই কথাটো আমি অনুৰোধ জনাইছোঁ। আৰু 4ৰ্থ গোট স্থাপন হোৱা সময়লৈকে, তেতিয়ালৈকে আমাৰ 3য় গোটটোৰ ক্ষেত্ৰত মেৰামতি কৰক বা যিখিনি যাৱতীয় কৰিবলগীয়া আছে এই কামখিনি কৰক। এইখিনি কৰিলে নিশ্চয় আমি নাম জীয়াই থাকিব, সাৰ কাৰখানা জীয়াই থাকিব, আৰু মুখ্যমন্ত্ৰীও ডাঙৰ এটা কাম হ'ব, তেখেতক আমি নিশ্চয় কোনোদিনে আমি পাহৰিব নোৱাৰিম। গতিকে এইখিনি কথা। আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। 2022 চনতে তাৰমানে নীতি আয়োগে কাগজ এখন ওলাইছিলে যে ডিছইনভেষ্টমেণ্ট কৰিব। এই ডিছইনভেষ্টমেণ্টত যেতিয়া তাৰমানে ডাঙৰ ডাঙৰ ফেক্টৰীবিলাক থাকিব, RCF, নেশ্যনেল ফাৰ্টিলাইজাৰ, NFL, সেই ফেক্টৰীবিলাক ল'ব এৰি এই নামৰূপ লছ মেকিং ফেক্টৰী এটা কোনো তাৰমানে প্ৰাইভেটে ল'বলৈ নাহে। তাৰমানে যেতিয়া ডিছইনভেষ্টমেণ্টৰ টাইমবিলাক পাৰ হৈ যাব, তেতিয়া কি কৰিব, এইটো ক্ল'জ কৰি দিব। আমাৰ শংকা হৈছে, তাৰমানে কৰি দিব বুলি আমি কোৱা নাই, আমাৰ ভয় হৈছে যে তেওঁলোকে এইটো কৰিব পাৰে। গতিকে এই বস্তুটোতে আমি প্ৰতিবাদী এটা কাৰ্যসূচী আজি লৈছোঁ। 2 নম্বৰ কথা হৈছে আমাৰ মেনেজমেণ্টক বেলেগ এজনে তাৰমানে চলাই আছে বুলি আমি ধৰি লৈছোঁ, যিবিলাক তাৰমানে CMDৰ পৰা তাৰমানে গোটেইখিনিকে। গতিকে এই বস্তুটো হ'ব নালাগে, কাৰণ ব'ৰ্ড অফ ডাইৰেক্টৰ যিটো ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ এজন সতীশ শৰ্মা বুলি, তেওঁ মথুৰাৰ। আগতে আমাৰ লোকেল আছিলে আলোক বুঢ়াগোহাঁই বুলি, আমাৰ ভাইচ চেঞ্চেলৰ আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। তেনেকুৱা মানুহ এজন যদি, লোকেল মানুহ এজন অসমত যদি পৰিৱেশ জনা মানুহ এজনক দিলে হয়, আমি বেছি সুখী হ'লোঁ হয়। তেনেকুৱা মানুহ এজনক দি দিছে, যি তাৰমানে পলিটিকেল লিডাৰ হয়। তেওঁ নামৰূপত আজি 128খন বোৰ্ড মিটিং হৈ গ'ল। 128খনৰ পৰা তেওঁ মোটামুটি 6খনমান পাইছে। এই 6খন বোৰ্ড মিটিঙত এখনতো নামৰূপত প্ৰেজেণ্ট হোৱা নাই। তেনেকুৱা স্থলত নামৰূপৰ ফেক্টৰীৰ কাৰণে এই সতীশ শৰ্মা বোলাজনে কি সিদ্ধান্ত ল'ব, কি ভাল সিদ্ধান্ত ল'ব? তেওঁতো এবাৰ বোৰ্ড মিটিঙত নামৰূপ ফেক্টৰীটো ক্ল'জ কৰাৰ কথাও কৈছে। গতিকে এনেকুৱা বোৰ্ড মেম্বাৰক
বোৰ্ড মেম্বাৰক আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ ভৱিষ্যতে এনেকুৱা কথা যাতে বোৰ্ডত নোলায়। আৰু ভাৰত চৰকাৰৰ ওপৰত এইটোৱে আমি আবেদন জনাইছোঁ যে নামৰূপ চতুৰ্থ গোটটো নোহোৱালৈকে নামৰূপ যিটো তৃতীয় গোট চলি আছে তেওঁলোকে ৰিভেম্বিং কৰিব লাগে। বোৰ্ড মিটিঙত সিদ্ধান্তত তাৰমানে আমাৰ একাউণ্ট চেকাউণ্ট চব ক্ল'জ কৰিব লাগে। বহুত 18-22টা তাৰমানে কাৰ্যসূচী আছে, সেই কাৰ্যসূচীবিলাক পাছ কৰিব লাগে, তেতিয়াহে আমাৰ ফেক্টৰী কামবিলাক আগবাঢ়িব। কিন্তু এটাও বস্তু এতিয়ালৈকে পাছ কৰিব পৰা নাই, অকল সতীশ শৰ্মাৰ কাৰণে। গতিকে এই বস্তুটো হ'ব নালাগে। গতিকে তেওঁক আমি সতৰ্ক কৰি দিছোঁ, ফিউচাৰত যদি তেওঁৰ ভাল মনোভাৱ আছে নেক্সট বোৰ্ড মিটিংখন নামৰূপত পাতি তেওঁ নামৰূপত প্ৰেজেণ্ট হওক, আমিও কথা পাতিম তেখেতক আমিতো কোনোতো কাকো আজিলৈকে বোৰ্ড ডাইৰেক্টৰকতো আজিলৈকে তাৰমানে বোৰ্ড মেম্বাৰকতো আজিলৈকে কোনো অপমান কৰা হোৱা নাই। তেনেস্থলত তেওঁক কিয় অপমান কৰিম বুলি আমি ভাবিছে, সেইটো মিছা কথা। আচলতে তেওঁৰ নিজৰ ব্ৰেইনেৰে কামেই কৰা নাই, আনৰ ব্ৰেইনেৰে কাম কৰি আছে কাৰণে তেওঁ সেইটো কৰি আছে। গতিকে মই ইমানখিনিয়ে ক'লোঁ।